নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ ওলাইছোঁ মই আপোনালোকৰ সাধাৰণতে হোৱা এটা সমস্যাৰ বিষয়ে। সমস্যাটো হৈছে এচিডিটি বা গেষ্ট্ৰিক। আপোনালোকে বেছি ভজা পোৰা তেলজাতীয় মছলাজাতীয় খাদ্য খালে আপোনালোকৰ ভোক কমি যায়, আপোনালোকৰ টেঙা টেঙা ডিগ্ৰী অনুভৱ হয়, পেটটো ফুলা যেন হয়, খাদ্য খাব নোৱাৰে, হজম শক্তি কমি যায়। এনেবোৰ ৰোগ আজিকালি সঘনে হোৱা দেখা যায়। এনে ৰোগ হ'লে আপোনালোকে কি কৰিব, কি কাম কৰি আপোনাৰ ঘৰতে এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰিব, নিজকে সুস্থ সবল কৰি ৰাখিব পাৰিব, সেই সকলোবোৰ জনাই আজি লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টি। তেনেহ'লে পলম নকৰি আহক আজি আমি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকক জনাবলৈ ওলাইছোঁ এই গেষ্ট্ৰিক বা এচিডিটি ৰোগৰ কি লক্ষণ হয়, লক্ষণসমূহ কি কি। সাধাৰণতে এই ৰোগ হ'লে আপোনালোকৰ পেট জ্বলা পোৰা বা বিষ অনুভৱ হয়। কেতিয়াবা আপোনালোকৰ পিঠি বিষো অনুভৱ কৰে, অৰুচিৰ ভাৱ হয়, শৌচ কঠিন হয়, পেটত বায়ু জমা হয় আৰু আহাৰ খোৱাৰ 1-1.5 ঘণ্টাৰ পিছত বিষ অনুভৱ কৰে। কলিজা পোৰে, অধিক পিয়াহ লাগে, ৰক্তহীনতা, শৰীৰ দুৰ্বল হয়, কেতিয়াবা বমি বমি ভাৱ হয়, ঘনাই শৌচ কৰিব লাগে আৰু টেঙা টেঙা উগাৰ আহে। এই লক্ষণসমূহ দেখাই দিয়ে তেনেহ'লে আপোনাৰ এই এচিডিটি বা গেষ্ট্ৰিক ৰোগৰ লক্ষণ হয়। এই ৰোগ যদি হয় আপোনালোকে কি কাৰণত হয় সেই বিষয়ে জনাইছোঁ। এই ৰোগ যদি হয় আপোনালোকৰ উত্তেজিত খাদ্য খালে, তামৰ পাত্ৰত বহুত সময় ৰাখি থোৱা বস্তু যদি খায় তেনেহ'লেও এই ৰোগ হোৱা দেখা যায়। হঠাৎ ঋতু পৰিৱৰ্তন হ'লে, ঠাণ্ডা লাগিলে, কোষ্ঠকাঠিন্য হ'লে এই ৰোগ হোৱা দেখা যায়। অজীৰ্ণ হ'লে বা সময়মতেও যদি আপুনি আহাৰ গ্ৰহণ নকৰে, খালী পেটত চাহ কফি খালেও এই ৰোগ হোৱা দেখা যায়। লগতে বহুত সময় যদি আপুনি লঘোণে থাকে, বৃক্কত পাথৰ হ'লে আৰু উত্তেজনা বা মানসিকভাৱে চিন্তাত যদি আপুনি পৰে তেনেহ'লে এই ৰোগ দেখা দিয়ে। যদি আপোনাৰ এচিডিটি বা গেষ্ট্ৰিক ৰোগত দেখা দিছে তেনেহ'লে আপুনি কি বনৌষধ বা ঘৰতে বনৌষধি তৈয়াৰ কৰি খাব সেই বিষয়ে জনাইছোঁ। আপুনি মৌৰ লগত আমলখিৰ ৰস এই ৰোগত সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক দৰৱ। আপুনি যদি মৌ অলপমান লয়, তাত যদি আমলখিৰ ৰস অলপ লৈ মিশ্ৰণ কৰি খায় তেনেহ'লে এই ৰোগৰ পৰা আপুনি উপশম হ'ব। তাৰ বাবে আপুনি এনেকৈ প্ৰায় এমাহমান যদি খায় তেনেহ'লে এই ৰোগৰ পৰা অতি সহজে উপকাৰী লাভ কৰিব পাৰিব। মিঠা আনাৰস আৰু নাইবা আপুনি মিঠা অনাৰস আৰু আমলখিৰ ৰস এটা পাত্ৰ লৈ সম পৰিমাণৰ শিলিখাৰ ৰস মিহলাই কাপোৰেৰে চেকি তাত 2টা লং পিহি ৰাতিপুৱা খালী পেটত খাব লাগে। মিঠা আনাৰস আৰু আমলখিৰ ৰস আপোনালোকে লৈ এটা পাত্ৰত লৈ সম পৰিমাণৰ শিলিখাৰ ৰসৰ সৈতে মিহলাই কাপোৰেৰে চেকি 2টা লং পিহি ৰাতিপুৱা যদি খালী পেটত খায় তেনেহ'লে আপুনি এনেকৈ এসপ্তাহ খালেও অতি কম সময়ৰ ভিতৰত আপোনালোকে এই গেষ্ট্ৰিক বা এচিডিটি ৰোগৰ পৰা আপুনি উপশম হ'ব। নাইবা ডাব নাৰিকলৰ পানী খালে আপোনাৰ যদি জ্বলা পোৰাটো বেছি হৈ থাকে, পেটটো জ্বলি পুৰি থাকে, কলিজাটো জ্বলি পুৰি থাকে তেনেহ'লে আপুনি ডাব নাৰিকলৰ পানী খালেও এই বিষ নোহোৱা হয়। নতুবা আপোনালোকে অন্য এটি কৰিব পাৰে, কাজি নেমুৰ ৰস গৰম পানীত মিহলাই ৰাতিপুৱা খালী পেটত খোৱাৰ উপৰিও আহাৰ খোৱাৰ 1.5 ঘণ্টামান পাছত খালে এই ৰোগ নাশ হয়। নাইবা আধা কাপ বিশুদ্ধ গৰুৰ গাখীৰত 60 গ্ৰাম পিঁয়াজৰ ৰস মিহলি কৰি নিতৌ 3 বাৰকৈ একেৰাহে 10 দিন খালে আপোনালোকৰ এই এচিডিটি বা গেষ্ট্ৰিক ৰোগৰ পৰা আপুনি উপশম হ'ব পাৰে। নাইবা আপুনি আৰু এবিধ সহজ আপোনাৰ ঘৰতে পোৱা যায়, 2 চামুচ হালধিৰ ৰস সামান্য চেনিৰ লগত মিহলাই খাব লাগে। যদি আপোনাৰ গেষ্ট্ৰিক বা এচিডিটি হৈছে তেনেহ'লে আপুনি এইকেইটা বস্তু ভুলতো নাখাব। সেইকেইটা হৈছে পিঁয়াজ, অমৰা, টেঙা জাতীয় বস্তু, মাদক দ্ৰব্য, বিড়ি, চিগাৰেট, আদা, নিমখ,
তেল এইবোৰ খোৱা আপোনালোকৰ অধিক বেয়া। এইবোৰে আপোনাৰ এই বেমাৰটি বেছি কৰি দিব পাৰে। মাছ, মাংস, কণী এইবোৰো আপুনি পৰাপক্ষত এৰাই চলক। আৰু কি খাব লাগে? লং, কেৰেলা, কল, গাজৰ, মূলা, তুলসী, পদিনা, খেজুৰি, মিচিৰি, মাখন, আমলখি, শিলিখা এইবোৰ আপোনাৰ কাৰণে